আপোনাক এনেকৈ নক'ব যে 500 টকা দিয়া আপোনাক ভগৱান দৰ্শন কৰাই দিম, এইটো নাই। 1000 টকা দিয়া আপোনাক আগতে দৰ্শন কৰাই দিম, 500 টকা দিয়া মই জেনেৰেল লাইনত লৈ যাম। চাপ এইকেইটাও বেলেগ বেলেগ। বেংকত লয় নহয় ফিংগাৰ প্ৰিণ্টছ, কাৰোবাৰ লগত কাৰোবাৰ মিলি যাব নেকি? মিলি গ'লেতো আপোনাৰ একাউণ্টৰ পইচা মই উঠাই দিম। চব উঠাই দিব বেলেগে বেলেগৰ, নিমিলে, কাৰো লগত কাৰো মিল নাই। বৈষম্যতাৰে ভৰা এখন পৃথিৱী, এটা বস্তুৰ কিন্তু মিল আছে, সেইটো কি? আমাক সকলোকে আনন্দ লাগে। শৈৱপন্থী, শাক্তপন্থী, গাণপত্য, সৌৰপন্থী, বৈষ্ণৱ, মুছলমান, খ্ৰীষ্টিয়ান, জৈনিজিম, বুদ্ধিজিম, আস্তিক, নাস্তিক, ৰজা, প্ৰজা, ভিখাৰী, মহাজন, এক্সট্ৰিমিষ্ট, আৰ্মি, যোনে নকওঁ, এটা বস্তু লাগিব সকলোকে, এইটো কি? আনন্দ। আনন্দ ক'ত পাব? আনন্দ 3টা মূল তত্ত্ব আছে। এক হৈছে ভগৱান তত্ত্ব, কৃষ্ণ। এটা হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া, আৰু এটা হৈছে তটস্থ শক্তি জীৱ। আমিবিলাক হৈছোঁ জীৱ, আমাক আনন্দ লাগে। বিচৰাৰ জেগা আছে দুটা, এফালে ভগৱান, আনফালে হৈছে মায়াৰ সংসাৰ। মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱত 2য় শ্লোকত লিখিছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। 2:9-34 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোকত লিখিলে, আৰু ইয়াৰ অনুবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2য় স্কন্ধ ভাগৱতত কৰিছে পানীৰ দৰে চবে বুজিব পৰাকৈ। মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি। অবস্তুক দেখা হয় বস্তুক আৱৰি, এহিকে মায়া মোহৰ মায়া জানা নিষ্ট কৰি। যেনেকৈ নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়া মানে অবস্তু, যিটো বস্তু নাই তাত আমি বিচাৰি ফুৰিছোঁ। অলপ দিন মোৰ পোষ্টিং আছিল জয়ছলমেৰ। 1995 পৰা 2001 মই আছিলোঁ ৰাজস্থানৰ জয়ছলমেৰ মৰুভূমি। আমি থকা দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হৈছিল, 52 ডিগ্ৰী চেলচিয়াছ। তাত ক্লাইমেট ড্ৰাই কাৰণে সহ্য কৰিব পাৰি, ইয়াত হ'লে মৰি যাব আধা মানুহ। গৰম দিনত যেতিয়া দূৰলৈ চাই দিওঁ, তাত গছ বন ইমান নাই, জোপোহাবিলাক আছে কেৱল। দূৰলৈ চাই দিলে কেৱল বালি আৰু বালি। আপুনি তেতিয়া দূৰত দেখা পাব যেন তাত যেন এটা হ্ৰদ আছে, পানী আছে। আপুনি আগবাঢ়ি গৈ থাকিলে পানী পিছুৱাই গৈ থাকিব। এইটো কি? মৰীচিকা। মৰীচিকা। এই মৰীচিকাৰ নিচিনাই হৈছে বাকীবিলাক, মায়া। বেছি দীঘলীয়া নকৰোঁ, সামৰি আহিম, বতৰো লগ দিয়া নাই হয়তো। বহু মানুহ থিয় হৈ আছে, বেয়াও লাগিছে। মায়া বস্তুটো কি বুজি লওক, তাৰপিছত গম পাব আনন্দ ক'ত পায়, কিয় কৃষ্ণক ভজন কৰিব লাগে। এখন স্কুলত 2টা ল'ৰা আছিল, জয় আৰু বিজয় বুলি চবেই জানে, নাম দি লৈছে, অতি দুষ্ট। এটা ধান্দাত থাকে খালি ক্লাছ কেনেকৈ ক্ষতি কৰিব পাৰি। সদায় ক্লাছ মিছ কৰে, বিভিন্ন ধৰণৰ বাহানাবাজি। আৰু এদিন দুইটাই কথা পাতিলে যে আমি দুটাইহে ক্লাছ ক্ষতি কৰোঁ, এটা এনেকুৱা প্লান কৰোঁতে গোটেই ছাত্ৰ ছাত্ৰীৰ ক্লাছ ক্ষতি কৰাই দিম। আৰু বছ প্লানিং কৰিলে চিধা। প্ৰিন্সিপালৰ ছাগলী 3টা আছিল, বগা বগা ধুনীয়া ছাগলী 3টা। ছুটি হোৱাৰ পাছত লগে লগে দুইটা গৈ পেলাই 3টা ছাগলী ধৰি আনিলে। মাৰ্কাৰ পেনে 3টাত মাৰ্কিং কৰি দিলে, নাম্বাৰ লিখিলে। এটাত দিলে 1, এটাত দিলে 2, আৰু 3 নম্বৰটোত দিলে 4। 3 নম্বৰটো নিলিখিলে, 1, 2, 4। আৰু য'ত এটা ষ্ট'ৰ ৰুমত ভগা চকী বেঞ্চ ইত্যাদি সোমোৱাই থয়, ছাগলীকেইটা তাত সোমাই বাহিৰৰ পৰা লক মাৰি দিলে। সন্ধিয়ালৈকে ছাগলী নহা দেখি প্ৰিন্সিপালে চকীদাৰক মাতিলে আৰু ক'লে যে চোৱা ভাই, মোৰ ছাগলী নাই, গতিকে ইয়াত চোৱা, কেম্পাছৰ বাহিৰত যাব নোৱাৰে, চাৰিওফালে ৱাল আছে আৰু সন্মুখত গেট আছে, বাহিৰত যোৱা নাই, কেনিবা গছৰ তলে চলে সোমাই আছে, বিচাৰা। চকীদাৰে বিচাৰি চালে, নাপালে, আৰু ক'লে ছাৰ মই নাপালোঁ। বোলে এইবিলাক মই নাজানো, কাইলৈ স্কুলৰ যেতিয়া প্ৰাৰ্থনা পিৰিয়ড হ'ব, প্ৰেয়াৰ্ছ যিটো পিৰিয়ড, ছাত্ৰ ছাত্ৰীসকলক ক'বা যে এবাৰ চাৰিওফালে চাব, যাতে মোৰ ছাগলীকেইটা বিচাৰি দিয়ে। বছ নেক্সট দিনা প্ৰাৰ্থনা সভাতে চকীদাৰজনে ছাত্ৰ ছাত্ৰীক ক'লে যে ছাৰৰ ছাগলীকেইটা হেৰাইছে, তোমালোক ক্লাছলৈ যোৱাৰ আগত ছাগলীকেইটা বিচাৰি দিয়া। আৰু ল'ৰা ছোৱালীয়ে ভালেই পালে, ক্লাছ কৰিব নালাগে, চাৰিওফালে গোটেই ফাঁহি চিটিকা দিলে। আৰু জয় বিজয়ে গৈ মনে মনে এই ৰুমটো খুলি দিলে। যেতিয়াই ৰুমটো খুলি দিলে, ছাগলীকেইটা ৰাতিটো বন্ধ হৈ আছে, গতিকে মুকলি হৈয়ে 3টা 3 ফালে দৌৰ মাৰিলে। কোনো কোনো ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কৈছে 1 নম্বৰটো পালোঁ, 1 নম্বৰটো পালোঁ, আৰু কোনোৱে কৈছে 2 নম্বৰটো পালোঁ, আৰু কোনোৱে কৈছে 4 নম্বৰটো পালোঁ।
এতিয়া এটা ছাগলী বিচাৰি ফুৰিছে, কোনটো কোনটো আছেনে নাই সেইটো? হে নাই। স্কুল ছুটি হোৱালৈকে বিচাৰি ফুৰিছে, কোনটো 3 নম্বৰটো। যেতিয়া স্কুল ছুটি হ'ল টং 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 মাৰি দিলে, সব ল'ৰা ছোৱালী আহি ক'লে, চকীদাৰক ক'লে যে দাদা বৰ দুখৰ কথা হ'ল। কি হ'ল? ছাগলী 3টাহে পালোঁ, 1, 2 আৰু 4, 3 নম্বৰটো নাপালোঁ নহয়, ছাৰক কৈ দিয়ক আৰু উপায় নাই। চকীদাৰক গৈ প্ৰিন্সিপালক ক'লেগৈ, ছাৰ বৰ দুখৰ কথা এটা হ'ল। কি হ'ল? আপোনাৰ ছাগলী 3টাহে পালোঁ, 1, 2, 4 নম্বৰটো পালোঁ, 3 নম্বৰটো পোৱা নাই। প্ৰিন্সিপালে কৈছে মোৰ ছাগলী 3টাহে। বোলে নহয় ছাৰ আপুনি ক'লেই হ'বনে? ইয়াত নাম্বাৰ লিখা আছে 1, 2, 4, 3 নম্বৰটো নাই। এই 3টা ছাগলীটো ৰাতিপুৱাই পালে। এইটোতো ক্লাছলৈ যোৱাৰ আগত প্ৰাৰ্থনা সভাৰ পৰা ওলাই লগে লগে পালোঁ এই 3টা। তেতিয়াৰ পৰা বিচাৰি ফুৰিছোঁ এই 3 নম্বৰৰ ছাগলীটো, এইটো পোৱা নাই। এতিয়া ক'লে যে নহয় নহয়, এইটো কোনে কৰিলে? মইতো মোৰ ছাগলী 3টাহে। বোলে সেইটো আপুনি ক'লেই হ'বনে? যেনেকৈ নথকা ছাগলী এটা বিচাৰি গোটেই দিনটো বৰবাদ কৰিলে, তেনেকৈ আমি আনন্দ বিচাৰি এই সংসাৰখনত মিছাই জীৱনটো অতিবাহিত কৰি আছোঁ। ধন টকা পইচা পুত্ৰ পৰিবাৰ খোৱা দোৱা পিন্ধন উৰণ ইয়াত যিমান দিন লগাই দিয়ক আপোনালোকে সেইটো আনন্দ নাপায়। ক'ত পাব তেতিয়াহ'লে? ভগৱান কৃষ্ণৰ ওচৰ চাপিব লাগিব। কিয়? কৃষ্ণ মানে আনন্দ। লিখিছে তৈত্তৰীয় উপনিষদত, চবে তাত লিখিছে ৰসুবৈ সহ, সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ মহাভাৰতৰ উদ্যোগত লিখিছে কৃষি ভূবাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈউ ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মাধৱ পুৰুষে ইয়াৰ অনুবাদ কৰিলে কি? কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰ মানে কৃষ্ণ মানে আনন্দ। এতিয়া আনন্দ কাক নালাগে? মুছলমানক নালাগে নে? খ্ৰীষ্টিয়ানক নালাগে নে? জৈনিছসকলক নালাগে নে? কাক নালাগে? আস্তিকক নালাগে নে? নাস্তিকক নালাগে নে? কাক নালাগে? সেইকাৰণে প্ৰহ্লাদে কৈছে সমস্তৰে প্ৰিয়, সকলোকে লাগে। সেইকাৰণে কৃষ্ণৰ কথা কয় সহজানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ। সেইকাৰণে কৃষ্ণৰ নাম দিছে সচ্চিদানন্দ চিদানন্দ সদানন্দ নিত্যানন্দ দয়ানন্দ প্ৰেমানন্দ, কেৱল আনন্দ। আৰু যদি আনন্দ লাগে তেতিয়াহ'লে আনন্দৰ ওচৰলৈ যাওক। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।